হেল্ল' বন্ধুসকল, মই আপোনালোকৰ কাৰণে আকৌ এটা কাৰেণ্ট আপডেটৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। এইটো যোৱা 7 ছেপ্টেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে প্ৰেছ মিট যোগে জনোৱা এটা সিদ্ধান্তৰ ওপৰত। তেখেতে যদি ওৱান লাইনত ক'ব যাওঁ, এইটো ইন্ট্ৰডাকশ্যন হিচাপত, তো নো এনআৰচি নো অৰ্ডাৰ। তো এইটো আচলতে কি হয়, ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। লগতে আৰু এটা কথা যে তেখেতে এটা ডাঙৰ আপডেট দিছে সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহৰ আধাৰ কাৰ্ড হোৱা নাছিলে, কাৰণ তেখেতসকলে এনআৰচিৰ হিয়াৰিঙত নিজৰ বায়'মেট্ৰিক দিছিলে, ফিংগাৰপ্ৰিণ্ট দিছিলে, যাৰ কাৰণে তেখেতসকলৰ বায়'মেট্ৰিক লক কৰি ৰখা হৈছিলে আৰু এতিয়ালৈকে তেখেতসকলে আধাৰ কাৰ্ড পোৱা নাই। তো সেই মানুহখিনিৰ কাৰণে এটা ডাঙৰ আপডেট আছে। তো গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। মুখ্যমন্ত্ৰীদেৱৰ যিটো প্ৰেছমিট আছিলে, তাত যদি আমি চাব যাওঁ, তেখেতে কৈছে যিখিনি ইলিগেল ইমিগ্ৰেণ্ট আছে তেখেতসকল যাতে আহিব নোৱাৰে, তেখেতসকলক বাধা দিবৰ কাৰণে অসমৰ যিটো আমাৰ চিষ্টেম আছে আধাৰ বা যিকোনো ডকুমেণ্টেশ্যন, সেইখিনি আৰু অধিক কঠোৰ কৰা হ'ব। তাৰ লগতে তেখেতে এটা ডাটা শ্বেয়াৰ কৰি অসমৰ যিটো আধাৰ কাৰ্ড ইছ্যুৰ ডাটা আছে সেইটো যদি চাব যায়, তেতিয়া কিছু এটা শ্বকিং ডাটা এটাত পোৱা যায়। তেখেতে কোৱা মতে অসমৰ কিছু ডিষ্ট্ৰিক্টত 4খন ডিষ্ট্ৰিক্টৰ নাম কৈছে, যিটো পপুলেশ্যন আছে সেই পপুলেশ্যনতকৈ বেছি মানুহে আধাৰ কাৰ্ড লাভ কৰিছে। সেই ডাটাটো যদি আমি চাওঁ, তেখেতে কৈছে যে ধুবুৰী ডিষ্ট্ৰিক্টত 103% মানুহে আধাৰ কাৰ্ড পাইছে। তো 3% মানুহ এক্সট্ৰা ক'ৰ পৰা আহিল। বৰপেটাতো একে 103% মানুহে আধাৰ কাৰ্ড ইছ্যু কৰিছে। মৰিগাঁৱত 101%, নগাঁৱত 101%। তো তেখেতে এইটো কথা কৈছে যে হয়তো কোনোবা ইলিগেল বা ছাছপেক্টেড মানুহে নিজৰ নামত আধাৰ ইছ্যু কৰাই লৈছে। তাৰ কাৰণে এই যিটো প্ৰচেছ তেখেতে বৰ্তমান চৰকাৰে আনিবলৈ লৈছে, সেইটো হ'ল যে এনআৰচি ডাটা লাগিব, তেতিয়াহে মানুহ এজনে আধাৰ কাৰ্ড পাব। তেখেতে জনাইছে যে অহা কিছু 10-15 দিনৰ ভিতৰত চৰকাৰে এখন নটিফিকেশ্যন জাৰি কৰিব, য'ত তেখেতে এই কথাটো অফিচিয়েলি ডিক্লেয়াৰ কৰিব যে এনআৰচিৰ এপ্লিকেশ্যন নাম্বাৰ হ'লেহে মানুহ এজনে আধাৰ কাৰ্ড পাব। তেখেতে লগতে এইটো এটা যুক্তি দিছে যে যদিহে এনআৰচিত মানুহজনৰ এপ্লিকেশ্যন কৰাই নাছিলে, তেতিয়াহ'লে সেই সময়ত মানুহজন অসমত নাছিলে, কাৰণ আমাৰ অসমত যিটো সময়ত এনআৰচি হৈছিলে 14-15, সেই সময়ত গোটেই মানুহেই এনআৰচিৰ কাৰণে এপ্লাই কৰিছিলে। তো এনআৰচিত এপ্লাই কৰিছিলে মানে মানুহজন অসমত তেতিয়া আছিলে। এনআৰচিত এপ্লাই কৰাৰ লগত ইয়াৰ বা আধাৰ কাৰ্ডৰ লগত এনআৰচি ফাইনেল ড্ৰাফ্টৰ কোনো সম্পৰ্ক নাই। ফাইনেল ড্ৰাফ্টত নাম নাথাকিলেও আপুনি আধাৰ কাৰ্ড পাব, যদি আপুনি আধাৰ কাৰণে এপ্লাই কৰিছিলে। ফাইনেল ড্ৰাফ্টৰ লগত ইয়াৰ কোনো ধৰণৰ সম্পৰ্ক নাই, জাষ্ট এপ্লিকেশ্যন নাম্বাৰটো লাগিব। কিন্তু লগতে এইটো কথা কৈছে যে যিখিনি টি গাৰ্ডেন এৰিয়া হয় তাৰ কাৰণে এই নিয়মটো প্ৰযোজ্য নহ'ব। লগতে তেখেতে আৰু এটা কথা কৈছে যে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত এপ্লিকেশ্যন নাম্বাৰটো এনআৰচিৰ এপ্লিকেশ্যন নাম্বাৰটোৰ উপৰিও যিজন মানুহ যিখন ডিষ্ট্ৰিক্টৰ বাসিন্দা হয়, সেই মানুহজনে নিজৰ ডিষ্ট্ৰিক্টৰ ডিচিৰ পৰা এখন এনঅ'চি আনিব লাগিব, তেতিয়াহে তেখেতে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব বা আধাৰ কাৰ্ড লাভ কৰিব। তো এইটো আছিল আধাৰ কাৰ্ড নতুন আধাৰ এনৰোলমেণ্টৰ ওপৰত ডাঙৰ এটা আপডেট, যিটো 1 অক্টোবৰৰ পৰা ইমপ্লিমেণ্ট হ'ব। নেক্সট আমি যদি চাওঁ, যিখিনি মানুহ আছিলে যাৰ এনআৰচিত ফিংগাৰপ্ৰিণ্ট দিয়াৰ কাৰণে আধাৰ কাৰ্ড পোৱা নাছিলে, সেই মানুহখিনিৰ কথা যদি কওঁ, মুখ্যমন্ত্ৰী মহোদয়ে জনা মতে 9,55,000 মানুহ তেনেকুৱা আছে যাৰ আধাৰ ফ্ৰিজ কৰি ৰখা হৈছিলে বায়'মেট্ৰিকৰ ইছ্যুটোৰ কাৰণে। তো অহা কিছুদিনৰ ভিতৰত UIDAI নামৰ যিটো অৰ্গেনাইজেশ্যন আছে যি আধাৰ ইছ্যু কৰে, সেই অৰ্গেনাইজেশ্যনটোৱে এটা প্ৰট'কল জাৰি কৰিব, কেনেকৈ সেই মানুহখিনি আধাৰ কাৰ্ড পাব, কেনেকৈ কি কৰিব লাগিব। সেই মানুহখিনিয়ে আধাৰ কাৰ্ড পাই যাব। আৰু এই নিয়মটো বা যিটো এনআৰচিৰ লগত ৰিলেটেড নিয়ম দিছে, এইটো এই মানুহখিনিৰ কাৰণে নহয়। এই মানুহখিনিয়ে অলৰেডি আধাৰ পাই যাব, এইখিনিৰ কাৰণে কোনো প্ৰব্লেম ক্ৰিয়েট নহয়। এই মানুহখিনিয়ে মুখ্যমন্ত্ৰীদেৱে জনোৱা মতে এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে আধাৰ কাৰ্ড লাভ কৰিব। তেখেতসকলৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। তেখেতসকল হয়তো বহুত প্ৰব্লেম ফেচ কৰি আছিলে উইদাউট আধাৰ, কাৰণ আজিকালি সকলোতে আধাৰৰ প্ৰয়োজন হয়। তো শেষত মই ভিডিঅ'টোৰ শেষত আপোনালোকক মুখ্যমন্ত্ৰীদেৱৰ এটা যিটো প্ৰেছ মিটৰ ক্লিপ দেখাব বিচাৰিছোঁ, আপোনালোকে চাওক। আৰু ভিডিঅ'টো এইখিনিলৈ চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকে এনেধৰণৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। থেংক ইউ। আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল,
সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত UDIও ইয়াৰ যিটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব। মই ভাবোঁ যে ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব।